সেই উদ্দেশ্য আগত ৰাখি সদৌ অসম কবি সন্মিলন উত্তৰগত প্ৰশাখাই এই স্মৃতি চাৰণ সভাখন আহ্বান কৰি আজি তিনিদিন মিছন সম্প্ৰদায়ৰ নিয়ম মতে আজি সূচী দিন বুলি কৈছে আৰু তেখেতৰ ঘৰতো আজি এটা যি পৰম্পৰাগতভাৱে তেখেতসকলে কৰে সেই কাৰ্য আজি সম্পাদন কৰি আছে। স্মৃতিৰ কাৰণে আমি গোট খাইছোঁ আৰু এই স্মৃতি চাৰণ সভাখন বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰিবৰ বাবে আমি দীপজ্যোতিৰ জনাৰ্দন দীপহৰতু মে পাপম দীপজ্যোতিৰ নমস্তুতে শুভং করতু কল্যাণম আরোগ্যং সুখ সম্পদ দেশবোধি বিনাশায় আত্মজ্যোতি নমস্তুতে আত্মজ্যোতির প্রদীপ্তায় ব্রহ্মজ্যোতির নমস্তুতে ব্রহ্মজ্যোতি প্রদীপ্তায় গুরুজ্যোতির নমস্তুতে। ওম শান্তি শান্তি শান্তি। আজিৰ সভাখন কোনোবা এজন বিশিষ্ট ব্যক্তিৰ মৃত্যুৰ কাৰণে অনুষ্ঠিত কৰিবলগীয়া হৈছে। স্বনামধন্য লেখক প্ৰবন্ধকাৰ হোমেন বৰগোহাঁই ডাঙৰীয়াই যিগৰাকী ব্যক্তিক খুব ভাল কবি হিচাপে অভিহিত কৰে, ইয়াৰ পাছত আৰু তেখেতক আমাৰ বোধেৰে বেলেগ অভিধা দিবলৈ একো প্ৰয়োজন নহয়। তথাপিও তেখেতৰ প্ৰকৃতিৰ প্ৰতি যি মৰম আছিল, যি প্ৰেম আছিল, সেই প্ৰেমৰ অকুণ্ঠ প্ৰকাশ যিদৰে তেখেতে কৰিছিল, সেইবাবে হয়তো প্ৰকৃতিৰে এটা অভিন্ন অংগ সৰিয়হ ফুলৰ কবি হিচাপে তেখেতক অভিহিত কৰা হৈছিল। আৰু তেওঁ কবিতা ভাল পোৱাই নহয়, কবিতাৰ বিষয়বস্তুবোৰে বিশেষকৈ আমাৰ যিখিনি আমি বৰ্তমানৰ এই খামখুলীয়া জীৱনত পাহৰিবলৈ লৈছোঁ, ব্যস্ত জীৱনত এতিয়া কংক্ৰিটৰ দুনীয়া, সেই সময়ত তেওঁ কিন্তু যি আমাৰ মাটিৰ বা জীৱনৰ একেবাৰে ন্যূনতম যিখিনি কথাৰ পৰা যি তেওঁ কবিতাত লিপিবদ্ধ কৰে, সেইটো মই ভাবোঁ আমাৰ কবিসকলৰ এটা নতুন দিশ হিচাপে পৰিচিত হৈ থাকিব। গতিকে মই বৰ বিশেষকৈ নকওঁ, মই আজি এই অনুষ্ঠানভাগিত থাকিবলৈ সুবিধা পোৱাৰ বাবে নিজকে খুব ভাগ্যৱান নিচিনা লাগিছে।